Spherical surface এটাৰ মাজেৰে লাইটৰ ৰিফ্ৰেকশন হওঁতে যদি লাইট ৰেটো ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ গৈছে তাৰ মানে যদি এয়াৰৰ পৰা লেন্স এখনলৈ গৈছে তেতিয়া হলে কি হ'ব তাৰ কাৰণে ফৰ্মুলা আমি ডিৰাইভ কৰিছিলো এটো আৰু যদি লাইট ৰেটো ডেন্সাৰৰ পৰা ৰেয়াৰ মিডিয়ামলৈ যায় তাৰ মানে যদি গ্লাছ মিডিয়ামৰ পৰা এয়াৰলৈ গৈছে তেতিয়া হলে তাৰ কাৰণে ফৰ্মুলা হ'ব এটো এতিয়া এই দুয়োটা ফৰ্মুলা আমি লেন্স এখনৰ মাজেৰে ৰিফ্ৰেকশনৰ ফৰ্মুলা যেতিয়া ডিৰাইভ কৰিম তাত ইউজ কৰা হ'ব লেন্স এখনত আমি কি জানো দুটা ৰিফ্ৰেক্টিং সাৰফেস থাকিব গতিকে লেন্সৰ মাজেৰে যেতিয়া আমি লাইটৰ ৰিফ্ৰেকশনৰ কথা ডিসকাস কৰিম তেতিয়া আমি চাব লাগিব যে লাইট ৰেটোৰ লেন্সখনৰ মাজেদি যাওঁতে দুবাৰ ৰিফ্ৰেকশন হ'ব গতিকে আমি কি কৰিম লেন্স এখনৰ মাজেৰে লাইটৰ ৰিফ্ৰেকশন আমি দুটা ষ্টেপত ডিৰাইভ কৰিবলৈ চাম এটা হৈছে যেতিয়া অবজেক্ট এটাৰ পৰা লাইট ৰে এটা আহি লেন্সখনত ইনসিডেন্ট হ'ব তেতিয়া কি হ'ব লাইট ৰেটো যেহেতু ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ গৈছে এয়াৰৰ পৰা গ্লাছত সোমাইছে গতিকে কি হ'ব লাইট ৰেটো নৰ্মেলৰ ফাললৈ বেন্ড হৈ যাব এই ৰিফ্ৰেক্টিং সাৰফেসটো যেটো লাইটৰ ৰিফ্ৰেকশন আমি পাইছো তাৰ কাৰণে আমি বেলেগ এটা ফিগাৰ এটা একেটা ফিগাৰকে আমি ইয়াতে আঁকি লৈছো বেলেগ ধৰণে তো আমি ইয়াত অকল এই সাৰফেসটো দেখুৱা হৈছে এতিয়া ওৰ পৰা লাইট ৰে এটা আহি n1 ত পৰিলে ৰেয়াৰৰ পৰা ডেন্সাৰ মিডিয়ামলৈ যোৱাৰ কাৰণে লাইট ৰেটো এনেকে নগৈ কলৈ গুচি গল নৰ্মেলৰ ফালে বেন্ড হৈ গল আৰু হি এটা ইমেজ ফৰ্ম কৰিছে i1 ত ফৰ্ম কৰিছে গতিকে এতিয়া যদি আমি এইটো স্ফেৰিকেল সাৰফেসৰ কাৰণে ৰিফ্ৰেকশনৰ ফৰ্মুলা লিখিবলৈ যাও আমি কি বুলি লিখিম refractive index of second medium a medium to glass or medium to divided by image distance আমি ইয়াত কি বুলি লৈছো i1 লৈকে আমি কি বুলি লৈছো v1 বুলি লৈছো image distance to তো refractive index of second medium divided by v1 minus refractive index of first medium n1 যেটো আমি air ৰ কাৰণে লৈছো divided by object distance equal n2 minus n1 divided by r1 যেটো আমি radius of curvature of the first refracting surface বুলি লৈছো এতিয়া যদি আমি সেকেন্ড রিফ্ৰেক্টিং সাৰফেসটো চাও তেতিয়া আমি কি পাম যেটো i1 ইমেজ ফৰ্ম কৰিছিলে যে সেই ইমেজটো সেকেন্ড ৰিফ্ৰেক্টিং সাৰফেসৰ কাৰণে অবজেক্ট হিচাপে কাম কৰিব তো আমি যে ইমেজ i1 টো যে পাইছো যে এই ধৰ আমি i1 ৰ কাৰণে আঁকিছিলো নে এডাল হেতুকে আমি বেলেগ এটা ফিগাৰ ৰাখিছো এটো চ এটো কি হইব এটো কি কৰিছিলে এটো আমাক প্ৰথম সাৰফেসটোৰ কাৰণে এটো ইমেজ দিছিলে কিন্তু সেই ইমেজটো সেকেন্ড সাৰফেসৰ কাৰণে অবজেক্ট হিচাপে কাম কৰিব ৰিয়েল অবজেক্ট নহয় ই ভাৰ্চুৱেল অবজেক্ট হিচাপে কাম কৰিব এটো ভাৰ্চুৱেল অবজেক্ট হিচাপে সেকেন্ড সাৰফেসটোৰ কাৰণে কাম কৰিছে তো তেতিয়া হি কি দিব এতিয়া লাইট ৰেটো কৰ পৰা কৰলে গৈছে ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈ গৈছে তাৰ মানে n2 ৰ পৰা n1 লৈ গৈছে লাইট ৰেটো গতিকে কি হ'ব এতিয়া যেটো আমি ৰিফ্ৰেক্টেড ৰে পাম হেতু এনেকে নগৈ কেনেকে উচি যাব নৰ্মেলৰ পৰা আতৰি যাব এটো ডাইৰেকশনত যাব হলনে গতিকে আমি কি পাইছো এতিয়া এইটো সাৰফেসৰ কাৰণে যদি আমি ৰিফ্ৰেকশন লিখিবলৈ যাও তেতিয়া হলে আমি কেনেকে লিখিম refractive index of second medium n1 divided by image distance to কৰ পৰা কৰলে হ'ব ইয়াৰ পৰা ইয়াৰলে হ'ব হলনে গতিকে আমি কি লিখিম n1 by v বুলি লিখিছো এটো n1 by v minus refractive index of first medium এটো medium glass or medium to n2 divided by object distance object to কি হ'ব এইটো এতিয়া অবজেক্ট হিচাপে কাম কৰিব ভাৰ্চুৱেল অবজেক্ট হিচাপে কাম কৰিছিলে গতিকে ইয়াৰ পৰা ইয়াৰলে ডিসটেন্স টো কিমান আছিল v1 আছিল নে গতিকে এটো আমাৰ এতিয়া অবজেক্ট কাম কৰিব n2 by v1 ইকুৱেল এতিয়া মিডিয়াম টো যেহেতু ডেন্সাৰৰ পৰা ৰেয়াৰলে গৈছে গতিকে আমি কি লিখিম n1 minus n2 বুলি লিখিম আগত আমাৰ কি আছিল ৰেয়াৰৰ পৰা ডেন্সাৰলৈ গৈছিলে গতিকে আমি লিখিছিলো সেকেন্ড মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স মাইনাস ফাৰ্স্ট মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স এতিয়া আমি লিখিছো সেকেন্ড মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স n1 মাইনাস ফাৰ্স্ট মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স n2 হল ডিভাইডেড বাই ৰেডিয়াস অফ কাৰ্ভেচাৰ এতিয়া কিমান আহিব r2 আহিব হৈ গল তো এই দুটা ইকুৱেচন যদি আমি এতিয়া এড কৰো তেতিয়া হলে আমি কি পাম 1 plus 2 যদি কৰো আমি কি পাম n2 by v1 minus n1 by u plus n1 by v minus n2 by v1 equal n2 minus n1 by r1 plus n1 minus n2 by r2 এটো পাইছো এতিয়া ইয়াতে কিবা ক্যান্সেল যায় নেকি চাও ক্যান্সেল কোনটো গৈছে এটো আৰু এটো ক্যান্সেল গৈছে কি পাইছো আমি n1 by v minus of n1 by u equal ইয়াতে যদি আমি n2 minus n1 টো কমন লো আমি কেনেকে লিখিম 1 by r1 minus of 1 by r2 বুলি লিখিম এটো বুলি লৈছো আৰু এটো আমি ইকুৱেচন নম্বৰ 3 ধৰি লৈছো
এতিয়া যদি আমি অবজেক্টটো ইনফিনিটিত আছে বুলি লওঁ আমি ইমেজটো কোড ফৰ্ম হৈছে বুলি কম ফোকাসত ফৰ্ম হৈছে বুলি কম গতিকে 3 নম্বৰ ইকুৱেশ্যনটো আমি কেনেকৈ লিখিম n1 বাই এটো যেটো ইমেজ ডিসটেন্স আছিল এতিয়াটো কি হৈ যাব ফোকেল লেংথটো হৈ যাব যেহেতু ইমেজটো ফোকাসত ফৰ্ম হৈছে গতিকে আমি ইমেজ ডিসটেন্সটো ফোকেল লেংথ বুলি লিখিম গতিকে এটো আমাৰ আহিব n1 বাই f মাইনাস n1 বাই ইনফিনিটি ইকুৱেল n2 মাইনাস অফ n1 1 by r1 minus of 1 by r2 আহিছে হল তো এতিয়া আমাৰ এটো কি আহিব n1 by f এটো কি আহিব 0 আহিব ইকুৱেল n2 minus of n1 1 by r1 minus of 1 by r2 এটো আমি ইকুৱেশ্যন দিব পাৰো 4 দি থৈছো এতিয়া এই ইকুৱেশ্যনটো আমি আকৌ কেনেকৈ লিখিব পাৰিম 1 by f ইকুৱেল n2 minus of n1 by n1 1 by r1 minus of 1 by r2 ito ahibo 1 by f equal n2 by n1 minus 1 1 by r1 minus of 1 by r2 ito ami likhibo paru 1 by f equal refractive index of second medium with respect to first medium boli likhisu ito minus of 1 efale hele 1 by r1 minus of 1 by r2 eto equation number 5 dit hoy diu etia yat likhisu since n21 equal to n2 by n1 boli likhisu etia amar ki ahile a jitu formula yake ami ki kobo paru lens makers formula boli kobo paru lens makers formula boli komme formula to kami etia jodi ami equation 3 aru equation 5 compare koru আমাৰ ইকুৱেশ্যন টো 3 কোনটো আছিল a2 আছিল আৰু ইকুৱেশ্যন 5 কোনটো আহিলে 5 নহয় ইকুৱেশ্যন 4 যদি আমি দুটা ইকুৱেশ্যন কম্পেয়াৰ কৰো তেতিয়া হলে আমি কি পাম সোৱা ইকুৱেশ্যন 3 টো আছিল আমাৰ n1 by v minus of n1 by u এতিয়া ৰাইট হ্যান্ড সাইড টো দুটা ইকুৱেশ্যনৰ একেই হয় a পাৰ্ট টো একেই হয় গতিকে আমি কি লিখিব পাৰো ইকুৱেল n1 by f বুলি আমি লিখিব পাৰো কম্পেয়াৰিং 3 and 4 লিখিব পাৰো এটো বুলি আমি লিখিব পাৰো তো এতিয়া আমাৰ কি আহিব ইয়াৰ পৰা আমি কি পাম 1 by v minus of 1 by u equal to 1 by f যেটো আমি লেন্সৰ কাৰণে থিন লেন্স ফৰ্মুলা বুলি কওঁ এটো বা লেন্স ফৰ্মুলা বুলি ক'ব পাৰো